Hello students. ইয়াৰ আগৰ ক্লাছটোত আমি simple sentence, complex sentence আৰু compound sentence কি ধৰণে আমি তাক ডিফাইন কৰিব পাৰোঁ, ডিফাৰেন্সিয়েট কৰিব পাৰোঁ সেইখিনি কথা আমি ডিসকাস কৰিছিলোঁ আৰু কিছু এক্সাম্পলছ দিছিলোঁ। যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই, সেই ভিডিঅ'টোৰ লিংক মই ডেসক্ৰিপচনত দি থৈছোঁ, গতিকে তোমালোকে সেইটো ভিডিঅ' চাই ল'ব পাৰা। ইয়াৰ নেক্সট ষ্টেপত আমি আহিছোঁ যে এক্সামিনেশ্যন কুৱেশ্যনছ বিলাক বিশেষকৈ ক্লাছ 12 আৰু আজিকালি ক্লাছ 10তো আহে বোৰ্ড এক্সাম বিলাকত কি ধৰণৰ কুৱেশ্যনছ আহে, ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্সৰ যেটো ক্যাটেগৰি আছে তাত আমাৰ সিম্পল, কমপ্লেক্স আৰু কম্পাউণ্ডৰ কি ধৰণৰ প্ৰশ্ন আহে তাৰ কিছুমান কুৱেশ্যনছ মই লৈ আনিছোঁ। কেনেকৈ সলভ কৰিম আমি সেইখিনি অকমান ইয়াত চাম। এইখিনি ইয়াত যিখিনি লিখা আছে কুৱেশ্যন সেইখিনি আমাৰ বোৰ্ড এক্সামত আহা কুৱেশ্যনে হয়। গতিকে চাওঁ, ফাৰ্ষ্ট কুৱেশ্যনটো দিছে he came in the evening, transformation of sentence equation ইয়াক কমপ্লেক্স কৰিবলৈ কোৱা হৈছে। প্ৰথমতে আমি জানি ল'ব লাগিব যে এই সেন্টেন্সটো আসলে কি সেন্টেন্স, কমপ্লেক্স সেন্টেন্সটো নহয়, সেইটো কৰিব দিছে, হয় সিম্পল হ'ব নহয় কম্পাউণ্ড হ'ব, কোনটো হ'ব আমি প্ৰথমতে চাই লওঁ। he came in the evening যেহেতু ইয়াত এটাই সাবজেক্ট আছে, যেহেতু ইয়াত এটাই ভার্ব আছে, গতিকে এটা সাবজেক্ট আৰু এটা ফাইনিট ভার্ব থকা সেন্টেন্স বিলাকক কি বুলি কোৱা হৈছিল, সিম্পল সেন্টেন্স বুলি কোৱা হৈছিল। গতিকে এইটো হৈছে এটা সিম্পল সেন্টেন্স। ইয়াক কমপ্লেক্স কৰিব লাগে আৰু আমি আগৰ যেটো ক্লাছ সেই ক্লাছটোত আমি কৈছিলোঁ যে সিম্পল সেন্টেন্স এটা কমপ্লেক্স কৰা মানে কি যে এটা সাবজেক্ট এটা ফাইনিট ভাৰ্বৰ পৰা দুটা সাবজেক্ট দুটা ফাইনিট ভাৰ্বলৈ নিব লাগে। কমপ্লেক্স সেন্টেন্স কি আছিল যে কমপ্লেক্স সেন্টেন্সত দুটা ক্লজ থাকে, প্ৰতিটো ক্লজত এটা সাবজেক্ট আৰু এটা ফাইনিট ভাৰ্ব থাকিব লাগে, তেতিয়া এটা এটা ক্লজ হয়। গতিকে আমি দুটা ক্লজৰ সৃষ্টি কৰিব লাগিব, অৰ্থাৎ দুটা ফাইনিট ভাৰ্ব দুটা সাবজেক্ট আমি ইয়াত আনিব লাগিব। সো হি কেম ইন দি ইভিনিং, তেওঁ গধূলি আহিছিল। আমি যদি কওঁ তেওঁ যেতিয়া আহিছিল তেতিয়া গধূলি হৈছিল, তেতিয়া হেতু এটা কমপ্লেক্স সেন্টেন্স হৈ যায়। সো আমি কওঁ he came in the evening, when he came it was evening, বা আমি উল্টাকৈ ক'ব পাৰোঁ it was evening when he came। এইটো এটা কমপ্লেক্স সেন্টেন্স হৈ গ'ল। when he came যেতিয়া তেওঁ আহিছিল, যেতিয়া তেওঁ আহিছিল এটা সম্পূৰ্ণ নিজস্ব কমপ্লিট সেন্স নাই, ইয়াৰ it was eveningৰ ওপৰত ডিপেন্ড কৰে। গতিকে it was evening টো হৈছে প্ৰিন্সিপাল ক্লজ, when he came টো হৈছে সাবঅৰ্ডিনেট ক্লজ। যিবিলাক সেন্টেন্সত এটা প্ৰিন্সিপাল ক্লজ আৰু এটা সাবঅৰ্ডিনেট ক্লজ থাকে সেইবিলাকক কোৱা হয় কমপ্লেক্স সেন্টেন্স। গতিকে আমি দুটা ক্লজত ইয়াক ডিভাইড কৰি দিলোঁ আৰু সেই কাৰণে এইটো এটা কমপ্লেক্স সেন্টেন্স হৈ পৰিলে। নেক্সট কুৱেশ্যনটো চাওঁ, ইউ মাষ্ট ৱৰ্ক হাৰ্ড টু সাকচিড। কম্পাউণ্ড কৰিব কৈছে, সেন্টেন্সটো কি সেইটো আমি জানি লোৱাটো উচিত। ইউ মাষ্ট ৱৰ্ক হাৰ্ড, চাওঁ ইয়াতো এটাই সাবজেক্ট আছে এটাই ভাৰ্ব আছে, গতিকে এইটো হৈছে এটা কি সিম্পল সেন্টেন্স। কম্পাউণ্ড কৰা মানে কি, দুটা প্ৰিন্সিপাল ক্লজ বা দুটা সিম্পল সেন্টেন্সক যেতিয়া কনজাংশনে জইন কৰে তেতিয়া তাক কোৱা হয় এটা কম্পাউণ্ড সেন্টেন্স বুলি। গতিকে দুটা প্ৰিন্সিপাল ক্লজৰ আমি সৃষ্টি কৰিব লাগিব আৰু তাক এণ্ড, বাট, য়েট আদিবিলাক অৰ আদিবিলাক কনজাংশনে আমি জইন কৰিব লাগিব। সো ইউ মাষ্ট ৱৰ্ক হাৰ্ড টু সাকচিড, তুমি সফল হ'বলৈ কষ্ট কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব। আমি যদি কওঁ যে পৰিশ্ৰম কৰা তেতিয়াহে সফল হ'বা, work hard and then you will succeed, succeed মানে কি সফল হোৱা, এটা সাকসেছৰ ভাৰ্ব ফৰ্ম। work hard and then you will succeed, work hard এটা ক্লজ, you will succeed another clause, and then নে ইয়াক জইন কৰিছে। বা এনেকৈ ক'ব পাৰে work hard or you will not succeed, নহয় জানো, work hard or you will not succeed এইটো এটা কম্পাউণ্ড ফৰ্মে হ'ব আৰু দুইটা সেন্টেন্সে ইয়াত শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 3 চাওঁ, I know his name। I know his nameত কি কৰা হৈছে, এইটো এটা সিম্পল সেন্টেন্স কাৰণ I সাবজেক্ট no ফাইনিট ভাৰ্ব, সিম্পল সেন্টেন্স। গতিকে কমপ্লেক্স কৰিব লাগে মানে দুটা ক্লজৰ সৃষ্টি কৰিব লাগে। গতিকে কি হ'ব, I know
মই জানো তেওঁৰ নামটো কি I know what his name is মই জানো তেওঁৰ নামটো কি I know এটা ক্লজ আৰু what his name is আন এটা ক্লজ গতিকে এইটো এটা কমপ্লেক্স সেন্টেন্স হ'ল মনত হয়তো প্ৰশ্ন আহিব পাৰে যে স্যাৰ I know what his name অৰ্থাৎ I know what is his name কিয় নহ'ল নহয় জানো what is his name to হোৱা যেন লাগে সেইটোহে শুদ্ধ যেন লাগে কিন্তু কথাটো হ'ল ইয়াত তোমালোকে স্পষ্টকৈ দেখিছা যে দুটা ক্লজ আছে ইয়াত নহয় জানো তে I know তো হৈছে প্ৰথম ক্লজ পিছৰ ক্লজটো হৈছে what his name is কোনটো প্ৰিন্সিপাল কোনটো সাবঅৰ্ডিনেট সেইটো বাদ দিয়া অসমৰ কাৰণে নিয়মটো হৈছে কি যে প্ৰথম যেটো ক্লজ সেই ক্লজটো ইন্টাৰোগেটিভ ফৰ্মত থাকিব পাৰে বা ইম্পাৰেটিভ ফৰ্মত থাকিব পাৰে এছাৰ্টিভ ফৰ্মতো পাৰে কিন্তু পিছত থকা ক্লজটো কেতিয়াও অন্য ফৰ্মত নহয় সদায় এছাৰ্টিভ ফৰ্মত হ'ব ইন্টাৰোগেটিভ ফৰ্মত নহয় যদি হোৱাট ইজ হিজ নেম হ'লতেন তেতিয়া এটো ইন্টাৰোগেটিভ ফৰ্ম হ'লতেন ইন্টাৰোগেটিভ ফৰ্মত হ'ব নোৱাৰে ই অন্য ফৰ্মত নহয় পিছৰ ক্লজটো সদায় এছাৰ্টিভ ফৰ্মত হয় আৰু সেই কাৰণে এছাৰ্টিভ মানে কি সাবজেক্টৰ পিছত অক্সিলাৰি ভাৰ্ব যোৱা মানে হিজ নেমৰ পিছত হিজ নেম সাবজেক্ট তাৰ পিছত অক্সিলাৰি ভাৰ্ব ইজ আছে সো এই ৰুলটোৰ কাৰণে যে প্ৰথম ক্লজটো ইন্টাৰোগেটিভ হ'ব পাৰে এছাৰ্টিভ হ'ব পাৰে ইম্পাৰেটিভ হ'ব পাৰে কিন্তু পিছৰ ক্লজটো সদায় এছাৰ্টিভ হ'ব এই ৰুলটোৰ কাৰণে আমি ডাইৰেক্ট আৰু ইনডাইৰেক্ট স্পিচ কৰোঁতে ইন্টাৰোগেটিভ সেন্টেন্সৰ ইনডাইৰেক্ট স্পিচ কৰোঁতে আমি কি কৰিব লাগে যেটো ইনভাৰ্টেড কমাৰ ভিতৰত থাকে ৰিপৰ্টেড ক্লজ হেতুক আমি কি কৰি ল'ব লাগে এছাৰ্টিভ ফৰ্মত লৈ যাব লাগে নিশ্চয় ডাইৰেক্ট ইনডাইৰেক্ট স্পিচ কৰোঁতে তোমালোকে এটো দেখিছা মই ইয়াৰ কাৰণটো কৈ দিলোঁ যে নহওক নম্বৰ 4 লৈ যাওঁ I know where he was born I know এটা ক্লজ where he was born এটো এটা কি সেন্টেন্স হ'ব কমপ্লেক্স সেন্টেন্স কিয় কমপ্লেক্স কাৰণ ইয়াত দুটা ক্লজ স্পষ্টকৈ দেখা আছে সো আমন কৰা where was he born নাই লিখা where he was born আছে কিয় he was আছে কাৰণ ই এছাৰ্টিভ ফৰ্মত থাকিব লাগে পিছৰ ক্লজটো সদায় এছাৰ্টিভ ফৰ্মত সো ইয়াক আমি সিম্পল কৰিবলৈ কোৱা হৈছে I know where he was born মই জানো তেওঁ ক'ত জন্ম হৈছিল মই জানো তেওঁৰ জন্মস্থান জানো নহয় জানো সিম্পল কৰিবলগীয়া হলে গতি I know his birthplace I know his birthplace so এটাই সাবজেক্ট এটাই ফাইনাল ভার্ব হৈ গ'ল অৰ্থাৎ ই সিম্পল সেন্টেন্স হৈ গ'ল গতিকে জাস্ট মই দুটামান ট্ৰিক দেখাই দিলোঁ কি ধৰণে আমি এই সিম্পল কমপ্লেক্স কম্পাউণ্ডৰ কোৱেশ্চনছ বিলাক সলভ কৰিব লাগিব গতিকে চাই থাকিবা ইয়াৰ কনসেপ্টখিনি আৰু ক্লিয়াৰ কৰিবৰ কাৰণে আগৰ ভিডিওটো চালেহে তোমালোকৰ বেছি সুবিধা হ'ব গতিকে চাই থাকিবা আৰু এনেকুৱা ভিডিও লৈ আহিম মুঠতে প্ৰিপেয়াৰ ৱেল ভাল প্ৰিপাৰেচন কৰা আৰু ভাল ৰিজাল্ট কৰিবা থ্যাংক ইউ অল